নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আজিৰ দিনটোতে লাখ লাখ মহিলাৰ একাউণ্টত টকা হয়। আজিৰ দিনটোতে মাত্ৰ 10 বজাৰ লগে লগে মহিলাৰ একাউণ্টত টকা সোমাব। আপোনালোকে চাই থাকক। হয়, আপোনালোকে ঠিকেই চাই আছে, আপোনালোকে ঠিকেই শুনি আছে। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ 10 তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে মহিলাৰ একাউণ্টত সোমাব ধন। আপোনালোকে চাই থাকক। আজি কৰি লওক KYC আপডেট। আপোনালোকে যদি KYC আপডেট নকৰে তেনেহ'লে কিন্তু বঞ্চিত হোৱাৰ সম্ভাৱনা আছে, কিয়নো কোন কোন মহিলাৰ একাউণ্টত সোমাব টকা সবিশেষ চাই থাকক। মহিলাসকলৰ উপৰিও আৰু কোনে কোনে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব, এই চৰকাৰী ধন লাভ কৰিবলৈ সক্ষম হ'ব। ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই পাব এই টকা। হয়, মহিলাসকলৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক, আজিৰ দিনটোত 10 বজাৰ লগে লগে কিন্তু নিজৰ একাউণ্টত লাভ কৰিব 1250 টকাকৈ। হয়, 1250 টকাকৈ কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ অৰুণোদয় পোৱা মহিলায়ো পাব এই ধনৰাশি। ইফালে ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। এই ৰেচন কাৰ্ড থাকিলে আপুনি আৰু নিৰাপত্তা পাব। হয়, নিৰাপত্তাৰ সুৰক্ষা কৱচ বুলিও কোৱা হৈছে ৰেচন কাৰ্ডক। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দালি আৰু চেনি। ইফালে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। হয়, 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ড থকা পৰিয়ালে। ইফালে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী ঘৰ। যদি আপোনাৰ হাতত এখন ৰেচন কাৰ্ড আছে, আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে ৰেচন কাৰ্ডখনেই হ'ল আপোনাৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব আপোনাৰ পৰিচয় প্ৰমাণপত্ৰ। 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আপুনি লাভ কৰিব পোনে পোনে নিজৰ একাউণ্টত। ইফালে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব আজিৰ দিনটোতে, মাজত মাত্ৰ কেইটামান ঘণ্টা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, দিব্যাংগ আঁচনিৰ ধন কিন্তু আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ হাতত এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত ৰেচন কাৰ্ডখনেই আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ বুলি ধৰি লোৱা হৈছে। সমান্তৰালভাৱে আপোনাৰ হাতত ৰেচন কাৰ্ড থাকিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা অসম চৰকাৰে জাৰি কৰিছে। হয়, আপোনাৰ ৰেচন কাৰ্ডখনেই হ'ব সুৰক্ষা কৱচ। সমান্তৰালভাৱে আপুনি 5 লাখ টকাৰ চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে কিন্তু আপুনি নিজৰ একাউণ্টত পাব টকা, আৰু এই টকা তুলিবলৈ সক্ষম হ'ব। হয়, এই টকা লাভ কৰি বহু মহিলাই কিন্তু উপকৃত হৈছে। হয়, চৰকাৰে আগবঢ়াইছে মহিলাসকললৈ এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।